কুকুৰ এটা এনেকৈ এতিয়া মই নাজানো ধৰক আপোনাৰ হেপা বা বান্দৰ খেদি পৰিব। যোৰহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এটা পানী যোগান আঁচনিৰ টেংকিত এটা মৃত কুকুৰ গেলি পচি পৰি থকাৰ পিছতো ৰাইজক কেইবাদিনো খোৱালে অস্বাস্থ্যকৰ পানী। এয়া চাওক টাইম অফ আছামৰ কেমেৰাত বন্দী হ'ল কিছু এক্সক্লুচিভ দৃশ্য। এই জঘন্য কাণ্ড সংঘটিত হ'ল যোৰহাটৰ চাৰিগাঁও ভৰালিচুক পানী যোগান আঁচনিত। উল্লেখ্য যে এই পানী যোগান আঁচনিৰ পৰা 400 ঘৰতকৈ অধিক লোকৰ ঘৰলৈ পানী যোগান ধৰা হয়। এই ঘটনাৰ বাবেই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। মই নিজেতো কিনা পানী খাইছোঁ, কাৰণ আমাৰ ল'ৰা ছোৱালী আছে, কিবা কিজানি বীজাণু কেনেবাকৈ হয়তো বলীয়া কুকুৰ হ'ব পাৰে, সেইটো আমিতো গম নাপাওঁ। গতিকে আমি নিজেও কিনি পেলাই কালি 4 বটল পানী কিনি লৈছোঁ নিজে এতিয়া ঘৰতে এতিয়া খোৱাৰ পৰা গা ধোৱাৰ পৰা আমাৰ ল'ৰা ছোৱালী আছে, গতিকে বেমাৰ আজাৰ হোৱাটো চবে শংকা কৰিবই, সেইটো স্বাভাৱিক।